বন্ধুসকল, তৃতীয় দিনতো ভাৰতীয় দলে ভাল প্ৰদৰ্শন জাৰি ৰাখিছে। দ্বিতীয় দিনাখনত যশস্বী জয়সৱালে 90 ৰানত অপৰাজিত হৈ আছিল আৰু ঠিক সেইদৰে তৃতীয় দিনতো প্ৰথমৰে পৰাই কাউণ্টাৰ এটেক কৰি খেলি জয়সৱালে নিজৰ শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়। জয়সৱালৰ এয়া টেষ্ট কেৰিয়াৰৰ চতুৰ্থ শতৰান আছিল আৰু অষ্ট্ৰেলিয়ান পিটছত এয়াই প্ৰথম শতৰান আছিল। যশস্বী জয়সৱালৰ প্ৰথম ইনিংছত 0 ৰানত আউট হোৱাৰ পিছতো যি ধৰণে কামবেক কৰিছিল, এয়াই প্ৰমাণ কৰে যে যশস্বী জয়সৱাল যে দীঘলীয়া ৰেচৰ ঘোঁৰা। কেৱল মাত্ৰ শতৰান অৰ্জন কৰাই নহয়, ইয়াৰ পিছতো নিজৰ স্ক'ৰ 161 ৰানলৈ উপনীত কৰায় আৰু দলক ভাল এটা প্লেটফৰ্ম ছেট কৰি যায় আউট হোৱাৰ পূৰ্বে। জয়সৱালৰ যি এই 161 ৰানৰ মাৰাথন ইনিংছ আছিল, ইয়াৰ মূলতেই ভাৰতীয় দলৰ মিডিল অৰ্ডাৰ বেটাৰসকলৰ আগত এটা সুযোগ আহি পৰিছিল যে অতি কম সময়ৰ ভিতৰত বা এটেকিং এপ্ৰ'চ লৈ ৰান স্ক'ৰ কৰা, আৰু ঠিক সেই মৰ্মে বিৰাট কোহলীয়েও গৈ অৱশেষত শতৰান অৰ্জন কৰিবলৈ সক্ষম হয়। কোহলীয়েও পূৰ্বৰ যি কিং কোহলী, সেই কিং ৰূপে দেখা যায় আৰু কেৰিয়াৰৰ 30তম টেষ্ট শতৰান আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 81তম শতৰান কৰি কোহলীয়ে ফৰ্মলৈ অহাৰ আন এক ইংগিত দিলে। কোহলীয়ে যেতিয়া শতৰান অৰ্জন কৰিছিল আৰু সেই শতক অৰ্জন কৰাৰ লগে লগে ভাৰতীয় অধিনায়ক যশপ্ৰীত বুমৰাহে ডিক্লেৰেশ্যন দিয়ে আৰু ডিক্লেৰেশ্যন কৰাৰ লগে লগে ভাৰতীয় দলে অষ্ট্ৰেলিয়াক 534 ৰানৰ বিশাল পাহাৰ সদৃশ লক্ষ্য আগত উপনীত কৰাই দিয়ে আৰু সেই 534 ৰানৰ লক্ষ্য আগত লৈ অষ্ট্ৰেলিয়ান দলে দিনৰ শেষত কেৱল মাত্ৰ 4.2 অভাৰতেই 3টাকৈ উইকেট হেৰুৱাই গভীৰ বিপদত পৰে আৰু ভাৰতীয় দলৰ চতুৰ্থ দিনতেই জয়লাভ কৰাৰ আন এটা সুবৰ্ণ সুযোগ আহি পৰে। অষ্ট্ৰেলিয়ান দলৰ বেটিঙত সম্পূৰ্ণৰূপে দেখা গৈছিল যে পাহাৰৰ দৰে লক্ষ্য যদি আগত থাকে তেনেহ'লে কিমান প্ৰেছাৰ সন্মুখীন হয় দলে, আৰু ঠিক সেইদৰে ওপৰজুপুৰি 3টাকৈ উইকেট হেৰুৱাই তৃতীয় দিনতেই পৰাজয়ৰ দুৱাৰত উপনীত হৈছে ঘৰুৱা দল। ভাৰতীয় দলৰ বেটাৰসকলে যি ধৰণে ভাল প্ৰদৰ্শন কৰিছিল, ঠিক সেইদৰে যশপ্ৰীত বুমৰাহও বলিঙত ওপৰজুপুৰি 2টাকৈ উইকেট লয় আৰু মহম্মদ চিৰাজৰ এটা উইকেট লৈ বুমৰাহক উইকেট লোৱাত পাৰ্টনাৰশ্বিপ কৰাত এটা সহায় কৰিছিল, যাৰ কাৰণে অষ্ট্ৰেলিয়ান দলে তৃতীয় দিনতেই বেকফুটলৈ গুচি যায় আৰু চতুৰ্থ দিনতেই ভাৰতীয় দলৰ হাতত সুবৰ্ণ এটা সুযোগ আছে যে মেচখন জয়লাভ কৰি ছিৰিজত 1-0 ব্যৱধানত অগ্ৰগতি লোৱাৰ। চাবলগীয়া বিষয় হ'ব যে চতুৰ্থ দিনত অষ্ট্ৰেলিয়ান বেটাৰসকলে ভাৰতীয় বলাৰক কিদৰে সন্মুখীন কৰে। এজ এ ভাৰতীয় ক্ৰিকেট ফেন হিচাপে আমি আশা কৰিম চতুৰ্থ দিনত ভাৰতীয় দলৰ জয় অতি কম সময়ৰ ভিতৰতে আহক। আজিলৈ ইমানেই আছিল, ধন্যবাদ।